টিয়কৰ বিদ্যুৎ বিভাগত কাম কৰা এজন কৰ্মচাৰী আজি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। স্থানীয় ৰাজ্যৰ সন্মুখত এওঁ কাণত ধৰি উঠা বহা কৰাৰ লগতে তামোল পাণৰ শৰাই দি আঁঠু ল'বলগীয়া হয়। কিন্তু এওঁ দুখ কি আছিল চাওঁ আহক আমাৰ এক বিশেষ ৰিপৰ্ট। এই মানুহজনে কিহৰ বাবে কাণত ধৰিছে? গাঁওবাসীয়ে কিয় কাণত ধৰিবলৈ বাধ্য কৰিছে এই মানুহজনক? সাষ্টাংগে প্ৰণিপাত জনাইছে গাঁওবাসীক। কি দুখ এই মানুহজনৰ? হয়, কাম কৰি দিয়াৰ বিনিময়ত চাহ খৰচ বিচাৰি এই দশা হল বিদ্যুৎ পৰিষদৰ এইজন কৰ্মচাৰী। এওঁৰ বিৰুদ্ধে অভিযোগ, দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে গ্ৰহণ কৰা কুটিৰ জুটি আঁচনিৰ সংযোগ দিয়াৰ বাবদ হিতাধিকাৰীৰ পৰা নগদ ধন দাবী কৰাৰ। মই মুঠতে কালি ঠিকাদাৰটোৰ কাৰণে মোৰ ওচৰৰ মানুহৰ কাৰণে মই কিবা এটা চাহৰ খৰচ দিবৰ কাৰণেহে তেওঁ ক'লো। কালি তেওঁ ফোন কৰি কৈছে বাৰু যে কিবা চাহৰ খৰচটা লৈ লোৱা, সেই বুলি কোৱাতহে মই ক'লো। মানে তামোল পাণৰ শৰাই দি আঁঠু ল'বলৈ বাধ্য হল ৰাইজৰ ওচৰত। শপত লৈছে ভৱিষ্যতে এনে দুষ্কাৰ্য নকৰাৰ। এইবাৰ যেন ৰাইজ জাগি উঠিছে। দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে ৰাইজ সৰব হৈছে। তোমাৰ লাইনটো দিম, টকা 500 মোক দিব লাগিব। ইতিমধ্যে যেনিবা মোৰ পৰা 500 কওঁতে মই টকা 200 মোক বিচাৰি নিলে। গতিকে মই মানুহ ঘৰত আহি সুধিলো যি ঘৰৰ পৰা নিছিলে, সুধিলত তেতিয়া কৈছে হয় নিয়াটো হয়। সোধাৰ লগে লগে মই ৰাজ্যসভাই ইয়াৰ মানে ব্যৱস্থা হাতত লয়। এই ঘটনাই টিয়কত এক আমোদজনক পৰিৱেশৰো সৃষ্টি কৰিছে। মৃদুল বৰুৱা, নিউজ লাইভ, টিয়ক।